হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ পৰা 8টামান বজাতে বৰপেটালৈ। গৈ থাকোঁতে মোৰ ভাগৰেই লাগিছিলে। ৰাতিপুৱা 5টাতে উঠিছিলোঁ যে, পৰি কিন্তু ফ্ৰেছ। বাৰ্বিও টোপনিয়াই আছিলে। আমি গৈ কামাখ্যা মন্দিৰৰ ওচৰ পালোঁ আৰু দেখিলেনে ৰেলগাড়ীখনো ওচৰে ওচৰে গৈ আছিলে। দেখি পেলাই খুব ধুনীয়া লাগিলে। গৈ ভাবি থাকিলোঁ, ইয়াতে যে গুৱাহাটীত আজিকালি গছ গছনি হ'ল দেই। ব্ৰিজ বুলি পতাৰ লগে লগে ব্ৰিজৰ আশে পাশে বহুতো ধুনীয়া ধুনীয়া গছ পুলি লগাইছে চৰকাৰে। গতিকে গুৱাহাটীখন দেখিবলৈ বৰ ধুনীয়া হৈ থাকিলে আৰু আপোনালোকে আহিলে ভাল পাব চাই পিনাই। আমি লাহে লাহে ব্ৰিজত উঠি গ'লোঁ। ইয়াৰ পৰাই মন্দিৰলৈ, মা কামাখ্যা মন্দিৰলৈ মূৰটো ধুৱালোঁ, যাতে যাত্ৰা আমাৰ ভাল হয়। কাৰণ এই দীঘলীয়া ব্ৰিজখনেৰে গৈ থাকোঁতে আশে পাশে থকা যিখিনি আমাৰ প্ৰাকৃতিক দৃশ্য চাই গৈ আছিলোঁ। লাহে লাহে পৰিকো মই জোকাই আছিলোঁ অলপ বোলে মোলৈ চোৱা, একেবাৰে ভাগৰি গৈছোঁ। অৱশেষত আমি গৈ ব্ৰিজখন পাৰ হওঁ হৈছোঁ আৰু তেতিয়া মোৰ মনলৈ আহিল, মোৰ ননদো যোৱা কথা আছিলে। তাই কিন্তু নগ'ল। তাইক লগ ধৰিছিলোঁ, কিন্তু বাৰ্বি দেখিছেনে, বাৰ্বিৰ অৱস্থা কাহিলে হৈ গ'ল। তাই মানে একদম চকু মেলিবই পৰা নাই। মই তাইক কৈছোঁ, উঠা অকণমান, চকুটো মেলা। তাই কৈছে, না মোক শুবলৈ দিয়া। ৰাতিপুৱাই তাই কোনোদিনে এনেকৈ নানো। তাইতো টপ চপ পিন্ধে, কিন্তু আজি বৰপেটা সত্ৰত পাৰিলে এভুমুকি মাৰিম বুলি ভাবিছোঁ। সেইকাৰণে তিনিজনীয়ে মানে কুৰ্তিকে পিন্ধি আহিলোঁ। মই মেখেলা চাদৰ পিন্ধিব মন আছিলে, কিন্তু ৰাতিপুৱা মানে সময়খিনি নহ'লগৈ। এই বুলি আমি শৰাইঘাট ব্ৰিজ মানে দুখন আছে ন নতুনখনেৰে, আমি উঠা আৰম্ভ কৰিলোঁ। উঠা আৰম্ভ কৰি পিনে আমি গৈ থাকিলোঁ। এইখিনি আমি আগ্ৰাথুৰিৰ ওচৰে পাইছিলোঁগৈ দেই। তেতিয়াও মই পাহাৰ পৰ্বতৰ এই দৃশ্যাৱলীবোৰ অকণ ৰেকৰ্ডিং কৰি গৈ আছোঁ। আৰু গৈ আমি এইয়া যে আগ্ৰাথুৰি আপোনালোকে জানেনে, ইয়াত এটা বিখ্যাত মানে গণেশ মন্দিৰ আছে। সকলোৱে কয় এই মন্দিৰত যি আশা কৰা হয় সেই সফল হয়। মই ধুনীয়াকৈ এটা মূৰ দোৱাই সেৱা কৰিলোঁ। কৈ পিনে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আগলৈ বুলি। অকণমান গলটো কিবা লাগিলে দেই। আকৌ মই লাহেকৈ পৰিক ক'লোঁ, কি পৰি নামিবা নেকি? তাই কৈছে, নাই নানামো। মই কৈছোঁ, নামাচোন নামা। তাই কৈছে, নাই নানামো, গাটো বোলে তাইৰ ভাল লগা নাই। মই কৈছোঁ, কিয়? তাই কৈছে কি, নাই কিবা খাব লাগিছিলে। সেইকাৰণে আমি গৈ এইবাৰ আমাৰ গন্তব্যস্থল পালোঁ হাজো জিলিকি বুলি এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে। আমি তাত নামিলোঁ। তাত নামি পিনাই বাৰ্বিকো ফ্ৰেছ কৰাৰ উদ্দেশ্যৰে মই লৈ গ'লোঁ জিলিকিলৈ। জিলিকিখন মই শুনি আছিলোঁ, ইহঁতৰ দেউতাহঁতেও বৰপেটাত কাম কৰে যে, তো তেওঁ কৈছিলে যে জিলিকিখন খুব ধুনীয়া, কেতিয়াবা আহিলে তাত সোমাবা। তো সেই মৰ্মেই আমি জিলিকিলৈ সোমাই গ'লোঁ। আৰু জিলিকিত দেখিলোঁ কৰ্মচাৰী আধা সংখ্যকে মহিলা আছে। পুৰুষ যিমান আছে, মহিলা আৰু ছোৱালীও সিমান আছে। আৰু সকলো ইমান ধুনীয়াকৈ পৰিধান কৰি আছে তেওঁলোকে, মানে যাতে ক'তো একো গ্ৰাহকে অসুবিধা নাপায়। তলত আছে চাহৰ কাৰণে ব্যৱস্থা, আৰু ওপৰলৈ আছে ৰুটি বা এনেকুৱা যদি হেভি খাদ্য খাবলৈ বিচাৰে তেতিয়াহ'লে ওপৰলৈ যাব লাগে হেনো। মই সুধিছিলোঁ, ভোজনালয় ওপৰত আছে বুলি ক'লে, আৰু চাহ সৰু সুৰা বস্তুবোৰ তলতেই খাব পাৰি। আমি গৈ পিনে তাত বহিলোঁ। গোটেইখিনি বহি পিনাই ইহঁতক সুধিলোঁ, কি খাবা? পুৰিটো অৱস্থাই নাই, তথাপিও তাই ক'লে, মা পুৰিকে দিয়া, তাত মানে স্পেচিয়েল পুৰি চব্জিখিনি বনোৱা হয় বোলে। তো আমি 4জনৰ কাৰণে আমি পুৰি চব্জিখিনিয়ে দিলোঁ অৰ্ডাৰ। দেউতাককো লগ পালোঁ যে ৰাস্তাতে, তেওঁ গৈ আছিলে নহয় বৰপেটালৈ। গতিকে আমি গোটেইখিনি একেলগেই যাত্ৰা আৰম্ভ কৰিলোঁ। গতিকে এতিয়া চাওক, আমি বাৰ্বি, কিন্তু বাৰ্বি এইটো যে নিচাটো যে কেনেকৈ গুচিব, এইকেইদিন খুব মানে মোবাইল চাইছে দেই। মই লাহেকৈ কেমেৰাটো ঘূৰাই দিলোঁ। দোকানখনত বহুত ভিৰ মানুহৰ, মানে ৰাতিপুৱা আপুনি আচৰিত লাগিব, 9টা বজাত গোটেই জিলিকিখন ইমান তলৰ পৰা ওপৰলৈকে গোটেই গ্ৰাহকৰে ভৰ্তি। বাটৰুৱা মানুহখিনি যিমান ক'ৰবালৈ গৈ আছে, ইয়াত নোসোমোৱাকৈ কোনো থকা নাই, চবে সোমাই পিনে খালে। আমিও খালোঁ। খাই মেলি লাহেকৈ আকৌ আহিলোঁ। আহি পিনে পৰি ক'লে, দুখনমান ফটো উঠাই দিয়া। মই মানে FB খোলাৰ পৰা খুব ফটো উঠা হৈছোঁ দেই, কিন্তু ইহঁতে মোক খঙো কৰে। তুমি য'তে ত'তে ফটো ছেশ্যন আৰম্ভ কৰা, য'তে ত'তে ভিডিঅ' কৰা। চাওকচোন, এইখিনি কৰাৰ পৰা মোৰ মনটোতো ভাল লাগি আছে। এতিয়া ধৰক কৰ্মব্যস্ততাত থাকিলে মানুহে কয় মনটো ভাল লাগি থাকে। মনত যিমান বিষাদ নাথাকক, যেতিয়া আপুনি ব্যস্ত হৈ থাকিবলৈ মনটো ভাল লাগি যায়। সেইবুলি আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আগলৈ বুলি। কাৰণ বৰপেটালৈ এতিয়াও বহুত দূৰ আছে। মোৰ কাৰণেতো গোটেইখিনি নতুন আছিলে, কাৰণ মই হাজোলৈ আহিছোঁ। হাজোৰ আগলৈ মোৰ একো মনত নাই।
যদি সৰুতে এবাৰ চাগে মঙলদৈৰ ফালে আহিছিলোঁ, কিন্তু এইবোৰ জেগা মোৰ কাৰণে একদম নতুন আছিলে। গতিকে যিমান পাৰোঁ মই চাই গৈ আছিলোঁ, কিন্তু পৰিবাৰবি পূৰা টোপনিত মানে সিহঁতে শুই গৈছিলে। মোৰো মানে টোপনি হেঁচা মাৰি ধৰিছিলে, যদিও মই ইয়াৰ যিটো দৃশ্য বা জেগাবোৰনো কেনেকুৱা, ৰাস্তা ঘাটবোৰনো কেনেকুৱা, গুৱাহাটীতকৈ কিমান ডিফাৰেঞ্চ, মই সেইবোৰ মনতে পৰিকল্পনা কৰি কৰি গৈ আছোঁ যে চাই যাই থাকোঁ। এইবোৰ বহুত ৰাস্তাত যাওঁতে বহুতবোৰ মঠ মন্দিৰ এইবোৰ দেখি গৈ আছিলোঁ। প্ৰত্যেকবিধ ধৰক আপোনাৰ ৰেকৰ্ডিং কৰা সম্ভৱো নহয়। আৰু খালি এটা বস্তু দেখিলোঁ, কিছুমান ৰাস্তা বহুত ঠেক আছিলে। গতিকে মই চলাম বুলি ভাবিও মই মানে অকণমান সাহ কৰা নাছিলোঁ, কাৰণ এটা ৰাস্তাৰেই ধৰক আপোনাৰ দুখন গাড়ী আপ ডাউন কৰি আছে, অহা যোৱা দুইটাই হৈ আছে। গতিকে আৰু খুব হাই স্পীডত আছিলে গাড়ীবোৰ, গতিকে ভয় লাগে অকণমান। সেইকাৰণে মই ড্ৰাইভিঙত নবহিলোঁ। বোলো কেতিয়াবা অকণমান বহি পিনে যাবলৈও মন যায়, যে সদায় ড্ৰাইভিং কৰি থাকিলে কিছুমান বস্তু চোৱা নহয়। গতিকে আমি গৈ থাকিলোঁ। আমাৰ গন্তব্যস্থল পোৱালৈ বহুত দেৰি আছে। তেতিয়া 10:30মান বাজিলে। গতিকে গম পালোঁ যে আমি 11:10 বা 15 আগত আমি গৈ বৰপেটা নাপামগৈ। গতিকে এনেকৈ গৈ থাকোঁতে বহুত বস্তুৱে দেখিছোঁ। এইবোৰ গৰুবোৰ দেখিছেনে, মানুহবিলাকে লৈ গৈ আছে। এইবোৰ গৰু চাগে এইখিনি মুছলিম এৰিয়া আছিলে, মুকালমুৱাৰ সেইখিনি পাৰ হৈ পিনে। গতিকে গৰুবোৰ ইয়াতে পৰিবাৰবিয়ে সুধিলে মোক, মা গৰুবোৰ কি কৰে? মই কৈছোঁ আছে, কিছুমানে কিনে, কিছুমানে ব্যৱসায় ভিত্তিতো ব্যৱহাৰ কৰে। এতিয়া চৰকাৰেতো এইবোৰ বন্ধই কৰিছিলে ধৰকচোন, গৰু নিধনটো বন্ধই কৰিছিলে, কিন্তু কিছুমান গাঁও অঞ্চলত এইবোৰ এতিয়াও চলিয়ে আছে। ধৰক চৰকাৰে দেখিলেও নেদেখা ভাওজোৰে এনেকুৱাই হৈছে। আৰু বিশাল বিশাল পথাৰবিলাক দেখিছেনে? মোৰ যে ইমানেই মন গৈছিলে যে নামি পিনে অকণমান ফটো উঠিম, অকণমান চাম, কিন্তু নোৱাৰি। ইহঁত দুইজনীয়ে টোপনি, আৰু ইহঁতৰো ইমান লং জাৰ্ণি কৰা কোনো ৰেকৰ্ড নাছিলে। আমি গুৱাহাটীতে ঘূৰি ফুৰোঁ, ইমানখিনিতো মোৰ নহয়। খুব বেছি ককাহঁতৰ ঘৰলৈ আহোঁ শুৱালকুছি, কিন্তু ইমান দূৰ কেতিয়াও অহা নাছিলোঁ। লাহে লাহে আমি গৈ নলবাৰী পালোঁ। নলবাৰীৰ পৰা এইখিনি অকণমান ৰাস্তাটো মই বেয়া নেদেখিলোঁ, ভালেই দেখিলোঁ ৰাস্তাটো। তাৰ পৰা গৈ আছোঁ, আৰু মই সুধি গৈ আছোঁ যে কি পালোঁ কি নাপালোঁ। এইখন পালোঁ আমি বৰপেটাৰ মেইন দুৱাৰৰ সন্মুখৰ পোৱাৰ আগে আগে এখন নগাঁও বুলি এইফালেও এখন জেগা আছে, তাত এখন সত্ৰ পালোঁ। সত্ৰখন মই গাড়ীৰ পৰা নানামিলোঁ। এইফালেও যে নগাঁও বুলি আছে মই নাজানিছিলোঁ। মই ভাবিছিলোঁ এইফালে মৰিগাঁও, নগাঁও এইবোৰ ফালেহে থাকে, ইয়াতেও যে নগাঁও আছে মই একেবাৰেই নাজানিছিলোঁ। তো মোৰ কাৰণে এইটো নতুন এটা অভিজ্ঞতা। গতিকে আমি লাহে লাহে আমি বৰপেটামুখী হ'বলৈ আৰম্ভ কৰিলোঁ। আৰু কিছু দূৰ আছে বুলি ক'লে। গতিকে যাত্ৰা পথত মই বহুত গছ গছনি বহুত দেখিলোঁ। এইবিলাকেনো আৰু কিমান দেখুৱাই থাকিম, কিন্তু ভাবি থাকিলোঁ দেই, মোৰ যদি মা আজি জীয়াই থাকিলেহেঁতেন। মোৰ মায়ে মানে মোক কৈছিলে, মাৰ এটা হেঁপাহ আছিলে বৰপেটা সত্ৰলৈ অহা। মায়ে মোক বহুতবাৰ কৈছিলে, তই পাৰিলে কেতিয়াবালৈকে মোক নিবি। মাৰ কথা মোৰ সেইখিনি সময়ত বহুত মনত আহি আছিলে, যে যদি মোৰ মা থাকিলেহেঁতেন। আৰু মাকৰ সমানো হ'ব কোন কওকচোন? মাকৰ সমান কোনো হ'ব নোৱাৰে, মাকৰ জেগা কোনেও দিবও নোৱাৰে কাকো। গতিকে মোৰ মাৰ কথা বহুত মনত পৰিছিলে, যে মায়ে কেনেকৈ কৈছিলে। এনেকৈ আহি আমি যিটো কামত আহিছোঁ, ফখৰুদ্দিন আলি আহমেদ বৰপেটা মেডিকেল কলেজ পালোঁ। বৰপেটা মেডিকেল কলেজ পোৱাৰ লগে লগে অলপমান মনটো অকণমান ভাল লাগি গ'ল, কাৰণ মোৰ আহিবলগীয়া কাম আছিলে বৰপেটা মেডিকেল কলেজত। গতিকে কিন্তু পাৰ্কিং ক'ত ৰাখিম, কি কৰিম, একো পাত্তা পোৱা নাছিলোঁ। তাৰপিছত এজনক সোধোঁতে তেওঁ ক'লে বেক চাইডে ৰাখিবলৈ ক'লে। তো আমাৰ গাড়ীও সোমোৱাই দিলোঁ বেক চাইডেলৈ। নামি পিনে পৰিবাৰ মানে অৱস্থা কাহিল। তাৰপিছত তেওঁলোকৰ দেউতাকেও ক'লে যে তোমালোক আহি থাকা, ইহঁত দুজনীক লৈ। মোৰ কাম আছিলে একচুৱেলি, আজি মোৰেই বৰপেটাত কাম আছিলে, অফিচিয়েল সূত্ৰে কিবাকিবি কাম আছে মেডিকেল কলেজত, যিহেতুকে এওঁলোকৰ দেউতাক কৰ্মসূত্ৰে বৰপেটা মেডিকেল কলেজৰে ডক্তৰ হয়। গতিকে মই তালৈকে যাব আৰম্ভ কৰিলোঁ। তো মোৰ কাৰণে সম্পূৰ্ণ নতুন আছিলে, এটা কামৰ লগতে এটা অভিজ্ঞতা, বা মনটো উগুল থুগুলো লাগিছিলে। কাৰণ ইমান দূৰলৈ মোৰ কাৰণে, চাওক, মানুহে বোম্বেলৈ যায়, মাদ্ৰাজলৈ যায়, গোটেই ইণ্টাৰনেশ্যনেল ফুৰে। মোৰ কাৰণে বৰপেটাখনেই সিমান ডাঙৰ। কাৰণ মোৰ মতে হ'ল, মোৰ দৃষ্টিভংগীত আমাৰ নিজৰ মাতৃভূমিখনৰ যিখিনি ঠাই, সেইবোৰহে আমি ভালকৈ চাবলৈ
দৰকাৰ ল'ৰা ছোৱালীকো দেখুওৱা দৰকাৰ কিয়নো আমি বাহিৰত যাব লাগে ইয়াতেই যদিও সম্পূৰ্ণ ভৰপূৰ আছে অসমখনত যাব লাগে কেতিয়াবালৈকে যাব লাগে কিন্তু যদি নিজৰ ঠাইখন নিজৰ জেগাৰ ঠাইবিলাকৰ বিষয়ে আমি নাজানো ল'ৰা ছোৱালীক শিকাব নোৱাৰোঁ তেতিয়াহ'লে কিনো লাভ হ'ব সেই বুলি আমি একাডেমিক ব্লকলৈকে আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা গতিকে একাডেমিক ব্লকলৈকে যেতিয়া গ'লোঁ মই মানে এফালৰ পৰা কেমেৰাটো ঘূৰাই ঘূৰাই গৈ আছোঁ আৰু পৰিবাৰবি কিন্তু খং উঠি আছে দেই মোৰ ওপৰত বোলে মা তুমি য'তে ত'তে আৰম্ভ কৰি দিয়া কিন্তু ভাল লাগিলে সোমাই একাডেমিক ব্লকত এনেকৈ সোমাই পিনে মই লাহে লাহে অফিচৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিকো অকণমান লগ কৰিব লাগে মোৰো কামখিনিও কৰিব লাগে আগে আগে তেওঁলোকৰ দেউতাককো তেওঁ দেখুৱাই গৈ আছে আমাক যে এইটো কি হয় ইয়াতে ষ্টুডেণ্টবিলাকক হেনো তেওঁ পঢ়ায় গতিকে এইবোৰ অভিজ্ঞতা যিহেতুকে বাৰ্বিয়ে পঢ়িম বুলি কৈছিলে সৰুকালটো ইয়াতে সৰু কালতেই তাই মোক কৈছিলে যে মেডিকেল পঢ়িব গতিকে তাই সৰু কালতে এটা অভিজ্ঞতা হৈ গ'ল যে মেডিকেল কলেজনো কেনেকুৱা বা ছেমিনাৰ হল কেনেকুৱা আৰু ক'ত ক'ত ল'ৰা ছোৱালীবিলাক কেনেকৈ পঢ়ে সেইবোৰ কৰি মই লাহে লাহে ধৰি নামিছোঁ বহুত শ্লিপি হয় আৰু পৰিয়ে ভয় খাই আছে মই বাগৰি পৰিম বুলি সেইবুলি আমি এতিয়া আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা গোটেইখিনি অফিচিয়েল কামখিনিও মই কৰি ল'লোঁ অফিচৰ বহুতখিনি কাম আছিলে আমাৰ অফিচৰ কামখিনি কৰাৰ পিছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ হেৰিলৈ বৰপেটা সত্ৰলৈ যাওঁতে যিহেতুকে আমি মেডিকেলত সোমাইছোঁ তুলসীৰে মানে ভৰি চৰি তুলসী পানীৰে গোটেই গাটো ছটিয়াই ল'ব লাগে হেনো এইটো নিয়ম বোলে যিহেতুকে যদি ডাইৰেক্ট আমি ইয়ালৈ আহিলেও কথা নাছিলে কিন্তু আমি যেতিয়া মেডিকেলত সোমাই আহিলোঁ সেইকাৰণে তুলসী পাতেৰে গোটেই গাটো শুদ্ধ কৰি লৈ সোমাই গ'ল কিন্তু দুখ লাগিলে কি মই এসোপামান খুচুৰা পইচা নিছিলোঁ আইসকলক দিম বুলি গোটেইখন গাড়ীতে ৰাখিলোঁ গাড়ীখন থ'লোঁ বহুত দূৰত সেইবুলি পৰিবাৰবিক ক'লোঁ ব'লা আমি ভিতৰলৈ সোমাই যাওঁ কিন্তু সিহঁতক শিকালোঁ কেনেকৈ কি কৰিব লাগে আমাক সেইখিনি সময়ত এওঁৰে ডিপাৰ্টমেণ্টৰ ৰিংকু বুলি এজন আছে কৰ্মচাৰী ভাইটিয়ে আমাক গাইড কৰি গ'ল ক'ৰ পৰা ক'লৈ যাম কি কৰিম যিহেতুকে আমাৰ কাৰণে একদম অভিজ্ঞতা নাছিলে কিন্তু অকণমান 15-20 মিনিটত ধৰক বৰপেটা সত্ৰখন চোৱা সম্ভৱ নহয় তথাপি বাহিৰৰ পৰা যিখিনি পাৰিলোঁ চালোঁ হোলীৰ যিটো হৈ গ'ল উৎসৱ হোলীৰ উৎসৱৰ ৰংবোৰ এতিয়াও তাৰে বননিত পৰিয়ে আছিলে গতিকে দেখি পিনে মোৰ দুখো লাগিলে আফচোচো লাগিলে ইমান কম সময়তনো মানুহে বৰপেটা সত্ৰ কেনেকৈ চায় মোৰ কাৰণে বহুত মানে তিক্ত অভিজ্ঞতা আছিলে কাৰণ মোৰ মন আছিলে 2 ঘণ্টামান তাতে সোমাওঁ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি যাওঁ কিন্তু দুটা কাম লৈ যোৱাৰ কাৰণে মোৰ সম্ভৱ হৈ নুঠিলে কিন্তু যিখিনি সময় পালোঁ সেইখিনি সময়কে মই দিলোঁ নিজৰ বুলি ঘূৰি পকি চালোঁ ৰিংকুৱে আমাক এফালৰ পৰা দেখুৱাই গ'ল নামটো চাগে ৰিংকুৱে আছিলে মোৰ মনত পৰিছে অলপ তেওঁ দেখাই গ'ল কোনটো কি হয় আৰু পৰিবাৰবিও মানে এনেকৈ খোজকাঢ়ি কৰি সিহঁতি মানে এনজয় কৰি গৈ আছে যে মা ইমান বিশাল মা আমি টাইম লৈ আহিব লাগিছিলে এনেকৈনো আহেনে মই যে উপায় নাই আজি জাষ্ট এটা আমাৰ সৰু এটা এক্সপিৰিয়েঞ্চ হৈ যাওক সেইবুলি আমি গোটেইকেইটাই গৈ পিনে এইফালে ঘূৰি পকি চাওঁতে ৰিংকুৱে আমাক ক'লেগৈ বলক শংকৰদেৱ মাধৱদেৱ গুৰুজনা কোন বাটেৰে কোনটো জানেৰে আহিছিলে আপোনালোকক আমি দেখুৱাই দিওঁ বলক মই কৈছোঁ বলাচোন বলা সেইবুলি আমাক সেইফালে লৈ গ'ল লাহেকৈ য'ত মানে চাকি জ্বলোৱা হয় আৰু শংকৰদেৱ মাধৱদেৱৰ কোনফালে আহিছিলে সেইখিনি দেখুৱাৰ কাৰণে লৈ গ'ল জান এটা দেখুৱালে সেই জানটোৰে বোলে মাধৱদেৱ আৰু শংকৰদেৱে আহিছিলে আৰু তেওঁলোকে তোৰণখনো তাতে প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰপিছত আমি আগবাঢ়ি গ'লোঁ ৰিংকুৱে ক'লে য'ত পাইছে অকণমান সেয়া মূৰ ধুৱাই যাব দেই এয়া দেখিছেনে কালীয় দমনৰ যে কাহিনীটো এই জানটোতে আছে এয়া কৃষ্ণ গোসাঁই বালগোপাল তেওঁ সেয়া নাগৰ ওপৰত নৃত্যৰত অৱস্থাত আছে আৰু এয়া দেখিছে নাগিনীবিলাকে তেওঁ কৰজোৰে প্ৰাৰ্থনা কৰি আছে ৰিংকুৱে ক'লে বাৰিষা কালত নাগিনী বোলে ডুব যায় পানীৰ তলত কিন্তু বালকৃষ্ণ মানে ওপৰতে থাকে সেইবুলি আমি সেই ৰাস্তাটোৰ পৰা উভতি আহোঁতে দেখিলোঁ ঘৰ এটাৰ ভিতৰত ৰাজহাঁহবোৰ আছে সৰু সৰু পোৱালিবোৰ মোৰ ভয়ো লাগিছিলে কেমেৰাটো সোমাই দিবলৈ তথাপি অলপমান চেষ্টা কৰি উঠালোঁ এইটো দেখিছেনে এইটো বোলে শংকৰদেৱ মাধৱদেৱে পতা তোৰণ এইটো বাটেৰে হেনো আমাৰ গুৰুজনা ইয়ালৈকে উঠি আহিছিলে বৰপেটা সত্ৰ স্থাপন কৰিছিলে আহি পিনে গতিকে এই তোৰণখন এনেকেই পাতি থৈ দিলে যি পাৰিলোঁ মই থুপ থাপকৈ অকণ ভিডিঅ' কৰিলোঁ কাৰণ ৰিংকু তাৰ ডিউটি আছিলে যিহেতুকে সি ডিউটিত যাব লাগিব বেচেৰাটোৱে আমাক ইমানখিনি টাইম দিলে যে বহুত থেংক ইউ সি বহুত ভাল গান গাই বোলে এওঁ কৈছে কিন্তু গানহে শুনা নহ'ল সেইবুলি পৰি আৰু মই বাহিৰতেই চাকি অকণমান জ্বলালোঁ
জ্বলাই পিনে ধূপ চুপ দিলোঁ, থিয় আঁতৰি আছিলে, আঁতৰিৰ পৰা অকণমান আশীৰ্বাদো ল'লোঁ। লাহে লাহে ঘৰলৈ যাবও হ'ল। আকৌ সত্ৰখনৰ চাৰিওফালে এপাক ঘূৰিলোঁ। ঘূৰি পিনে আমি ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ দেই।